তো হেল্ল' গাইজ, এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ছানডে, ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। বহুত দিন বনোৱা নাই ঘৰত। তো আজি ক'তো যোৱা নাই ৰাইডত। তো কি কৰোঁ কি নকৰোঁ বুলি RX 100খন অলপ কাম আছিলে, তো সেইখিনিকে বোলো কৰি লওঁ। মানে বহুত ধোঁৱা মাৰিছে। তো টুটি অইলৰ মানে যোনটো মটৰ সেইটো অকণ মিলাবলৈ আছে। তো মানে আগতে ঠিকেই আছিলে, মই মাজতে মিলাই দিছিলোঁ। তো সেই মিলোৱাৰ কাৰণে বেছি ধোঁৱা মাৰিব ল'লে। আকৌ মই বোলো আজি সেইটোকে খুলি ঠিক কৰোঁ। বহুত দিন হৈ গ'ল RX 100খন চলোৱা নাই। তো বোলো সেইটো যদি ধোঁৱাটো মানে বেছিকৈ মাৰে চলাই ভাল নালাগে। তো আজি বোলো সেইটোকে বোলো ঠিক কৰি লওঁ। তো কি কৰিম কি নকৰিম বুলি কৈ সেইটো এটা কাম ওলাইছে। এইটো হৈছে চাবিটো। তো ইয়াতে চাবিখিনি থৈ দিয়া হয়। আৰু এইটো মোৰ হেলমেটৰ ষ্টেণ্ড, ওপৰৰ পৰা তললৈকে এইপিনে বস্তু থোৱা আছে। এইটো হৈছে মোৰ সঁজুলি পাতি, যি য'ত দৰকাৰ হ'ব। তো সকলোখিনি আছে ইয়াত। এইকেইটা আমাৰ এইকেইটা সোমাই আছে। ৰ'বা দেই, মই আহিছোঁ ৰ'বা। এইটো এটা গ্ৰেছ এইফালে থৈ দিয়া আছে। বাইককেইখন এইখন ইয়াত থৈ দিয়া আছে। তো এক্সপালছখন উলিয়াই ল'ব লাগিব, তাৰপিছতে উলিয়াব পৰা হ'ব, নহ'লে জেগা নাই উলিয়াবলৈ। বাইক পুৰা অৱস্থা নাইকিয়া হৈছে, লেতেৰা হৈ আছে। বহুত দিন হৈ গ'ল চলোৱা নাই। কুমাৰণী বাঁহ লৈ লৈছে অকণমান। এতিয়া ইয়াতে আছে টুটি অইলৰ পাম্পটো। তো সেইটো অলপ মিলাই দিব লাগিব, কাৰণ নহ'লে বহুত ধোঁৱা মাৰিছে। ইমান ধোঁৱা মাৰিলে মানে অলপ লৈ যাবলৈ ৰিক্সি হৈ যায়, কাৰণ আজিকালিতো বেছি পুৰণা বাইক চলাব নিদিয়েই। তো সেইকাৰণে অকণ ধোঁৱাটো কম ওলোৱা কৰি লওঁ। চব পিনে এদাই আছে লেতেৰা হৈ। এই নট তিনিটাক খুলি ল'ব লাগিব ফাৰ্ষ্ট। এটা দুটা তিনিটা। তাৰপিছত ইয়াতে আছে টুটি অইলটো, এটা টুটি অইলৰ কেবুলডাল। চব অলপ পটাপট খুলি লওঁ। এইটো হৈছে টুটি অইল মটৰটো। এইটো এক্সেল দিলে এইটো ঘূৰে। তো এইফালৰ পৰা টুটি অইল পাছ হয়। এতিয়া মই এইটো মিলাব লাগিব। কেনেকৈ মিলাইছিলে পাহৰি গ'লোঁ। এতিয়া অকণমান মানে ইউটিউবত চাই ল'ব লাগিব চাগে, তেতিয়াহে মই মানে মিলাব পাৰিম এইটো। ইমানেই ধোঁৱা ওলাইছে মানে, এক্সেল দিলেতো আৰু ওলায় মানে। ধোঁৱা ওলোৱাতে কম কৰিব লাগিব। এতিয়া এই টুটি অইলটো এই বস্তুটো চাব, এইটো কেনেকৈ খেলি থাকে টুটি অইলত। এয়া ওলোৱা সোমোৱা কৰি থাকে। তো সেই
পাইপটো এডজাষ্ট কৰিব লাগিব এই পাইপডাল খুলিব লাগিব এতিয়া এই পাইপডাল খুলিব লাগিব মানে 3 ছেকেণ্ডত এটোপাল হ'ব লাগে তো এতিয়া মই চাম ষ্টপ ৱাছ উলিয়াই তো 3 ছেকেণ্ডত এটোপাল গৈছে নাই যদি বেছি গৈছে এইটো মিলাব লাগিব আৰু যিমানটো হ'ব বুলি ভাবিছিলোঁ সিমানটো নহ'ল বাৰু কামটো কাৰণ ধোঁৱাটো মাৰিয়ে আছে তো লাষ্টত মেকানিকৰ ওচৰত নিব লাগিব আজিতো নহ'ব দেওবাৰ খালি একে ষ্টাৰ্ট হয় আৰু কাৰণ মোৰ আৰু গোটেই চব লাইট জ্বলে চব অ'কে কৰি থৈছোঁ মই ধোঁৱাটো অলপ মাৰে আৰু RX-100 ধোঁৱাটো মাৰেই বাৰু কিন্তু মোৰখন মানে বেছি মাৰিছে মই আগতে ইমান মৰা নাছিলে নতুন লওঁতে কিন্তু এতিয়া মানে বেছি হৈ গৈছে মই অকণমান মেকানিক লগাৰ পৰা তো সেইকাৰণে মেকানিকৰ ওচৰত নিবলৈ নিজে নহৈছে তো গোটেইখন চফা কৰি দিলোঁ অকণমান আৰু ভাবিছোঁ মই এখন ইনষ্টাগ্ৰামত পেজ এটা আছে তো তাত কালাৰ কৰিব দিম নেকি এইটো এইখন আৰু ইটো ছাইডৰখন এই তিনিটা বস্তু আছে কালাৰ কৰিব পৰা তো সিহঁতি মানে বহুত ধুনীয়া কালাৰ কৰে তো চাই লওঁ কথা পাতি চাওঁ কিমান লয় কি কথা যদি দাম দৰ মিলে কালাৰ কৰিব পঠিয়াই দিম কাৰণ মানে এটা ইউনিক বনাম আৰু এখন চবটো একেই থাকিব খালি মানে কালাৰটো অলপ বেলেগ হ'ব আৰু ঘামি জামি অৱস্থা বেয়া হৈ গ'ল মানে কাম কৰোঁতে ফাইনেলি কামটো ছাকচেছটো নহ'ল বাৰু কাৰণ লাষ্টত মেকানিকৰ ওচৰত নিবই লাগিব মানে আজিতো নহ'ব বাৰু আৰু বেলেগ বাৰে নিবলৈও মানে টাইম নহৈছে কাৰণ ডিউটিৰ পৰা আহোঁতে কেতিয়াবা দেৰি হৈ যায় আৰু এবাৰ আহি পেলাই ঘৰলৈ আকৌ ওলাই যাব মন নাযায় মানে তো সেইকাৰণে চাই লওঁ টায়াৰটো লগাবও যাব আছে আগ চকাটো ৰাণীৰ তো সেইটো টাইম মিলাব পৰা নাই আৰু সেইটোতো মই টাইম মিলাব পাৰিম কিন্তু মানে লগত কাৰোবাক লৈ যাব লাগিব সি টাইমটো মিলাব পৰা নাই তো চাই লওঁ দুইখন বাইক একেলগে হয়তো লৈ যাব পাৰোঁ RX-100খন বা এখন তো শ্বৰ্ট ভিডিঅ' এটা বনাই দিলোঁ কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো কাৰণ বিশেষ একো নাছিলে এনেই ঘৰত থকাতকৈ বোলো বহুত দিন ভিডিঅ' দিয়া নাই মানে ৰাইডৰ ভিডিঅ'টো হৈ আছে কিন্তু এনেকুৱা ভিডিঅ' হোৱা নাই তো সেইকাৰণে বোলো ভিডিঅ' এটা শ্বৰ্ট ভিডিঅ' এটা বনাই দিওঁ যদি ভিডিঅ'টো কিবা এটা হ'লেও চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব ইয়াকে কৈ ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ বাই বাই